নরেন্দ্র মোদী দিব কেটো আৰু তেখেতক এখন সুনাম গামোচাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমাৰ অসমৰ ভিতৰতে এটি পথ আমি যোৱাটো কাৰ্যকালত নিৰ্মাণ কৰি উলিয়াইছিলোঁ সুন্দৰকৈ অসম মালাত পাঠকুৰ বা পিঠাগুটি। এই পথটিত আমি চাৰিওকাষে যাতে পৰ্যটনৰ আকৰ্ষণ হয় আৰু আজিৰ দিনটো বিশেষভাৱে যিহেতু বিশ্ব পাৰিপাৰ্শ্বিক দিৱস, এই দিনটোৰ লগত সংগতি ৰাখি আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিশ্বাস উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ, অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে আছে আৰু তেখেতৰ প্ৰতি আমাৰ দেশৰ সন্মানাৰ্থে আমি আজি সমগ্ৰ ভাৰতবৰ্ষতে এই বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ কাৰ্যসূচীটি ৰূপায়ণ হৈছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, মন্ত্ৰী, বিধায়ক, সাংসদ, দলৰ কৰ্মী মেম্বাৰ সকলোৱে আজিৰ দিনটোত গছপুলি ৰোপণ কৰিবৰ কাৰণে এই কাৰ্যসূচী হাতত লোৱা হৈছে। আমিও এই বিশাখপানী পঞ্চায়তৰ অন্তৰ্গত ইয়াতে আমি সমবেত হৈছোঁ। মোৰ জ্যেষ্ঠসকল আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।